নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি এই চেনেলৰ পৰা পোৱা ভিডিঅ'টো আজি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে অনুৰোধ জনাম, ভিডিঅ'টো যদি চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে এখন মিটিং হৈ গৈছে, অৰ্থাৎ ইতিমধ্যে এখন বৈঠক হৈছে। এই ভিডিঅ'টোৰ শেষত মুখ্যমন্ত্ৰীৰ বৈঠকৰ মন্তব্য শুনাবলৈ আপোনালোকক চেষ্টা কৰিম। অহা 10 জানুৱাৰীত নতুন অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধন পাব। অহা 10 জানুৱাৰী তাৰিখে 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ কাম আৰম্ভ হ'ব। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, গতিকে সাজু থাকক। ৰেচন কাৰ্ড থকা মহিলাইহে অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'ব। এইবাৰ ৰেচন কাৰ্ড থকা মহিলাইহে অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'ব। গতিকে যিসকল দুখীয়া মহিলাসকলৰ ৰেচন কাৰ্ড নাই, তেওঁলোকে অৰুণোদয় পাবৰ বাবে অহা 19 ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৰেচন কাৰ্ড পাব বা আবেদন কৰিব লাগিব, তেতিয়াহে ৰেচন কাৰ্ড পাব। বন্ধু বান্ধৱীসকল, আপোনালোকে সোনকালে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি ল'ব। নতুনকৈ 19 ছেপ্টেম্বৰৰ পৰা 17 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক 19 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। যদি আপোনালোকৰ এতিয়াও ৰেচন কাৰ্ড নাই, অৰুণোদয়ৰ ধন পাবলৈ 19 ছেপ্টেম্বৰত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ নতুনকৈ 12,60,000 মহিলাক অৰুণোদয় 3.0 আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি জানিব পৰা গৈছে। বন্ধু বান্ধৱীসকল, ক'ৰবাত প্ৰতিটো সমষ্টিত আয়তন হিচাপত 500তকৈ কম বা 500তকৈ বেছি আৰু ক'ৰবাত 10,000তকৈ বেছি বা কম অৰুণোদয় আঁচনি পাব। আয়তন হিচাপত পাব, ক'ৰবাত বেছি ক'ৰবাত কম। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড আৰু অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে এখন মিটিং হৈ গৈছে, অৰ্থাৎ এখন বৈঠক হৈ গৈছে। এই ভিডিঅ'টোৰ শেষত মুখ্যমন্ত্ৰীৰ বৈঠকৰ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, অহা 10 জানুৱাৰীত নতুন অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ ধন পাব। অহা 10 জানুৱাৰীত, গতিকে মনত ৰাখিব, অহা 10 জানুৱাৰীত অৰুণোদয় 3.0 আঁচনিৰ ধন পাব প্ৰথম কিস্তিৰ। 19 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ কাম আৰম্ভ হ'ব। অহা 19 ছেপ্টেম্বৰৰ পৰা, এই মাহত ৰেচন কাৰ্ড থকা মহিলাইহে অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হ'ব। অৰ্থাৎ যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই আঁচনিত আবেদন কৰিব পাৰিব। গতিকে যিসকল দুখীয়া মহিলাসকলৰ ৰেচন কাৰ্ড নাই, তেওঁলোকে অৰুণোদয় পাবৰ বাবে অহা 19 ছেপ্টেম্বৰৰ পৰা নতুনকৈ ৰেচন কাৰ্ড পাবৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ 19 ছেপ্টেম্বৰৰ পৰা 17 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব, অৰ্থাৎ প্ৰদান কৰা হ'ব। যদি আপোনালোকৰ এতিয়াও ৰেচন কাৰ্ড নাই, অৰুণোদয় ধন পাবলৈ হ'লে 19 ছেপ্টেম্বৰত ৰেচন কাৰ্ডৰ বাবে আপোনালোকে আবেদন কৰক। এইবাৰ নতুনকৈ 12,60,000 মহিলাক অৰুণোদয় 3.0 আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে আপোনালোকে প্ৰতিটো সমষ্টিত আয়তন হিচাপত ক'ৰবাত 500তকৈ কম বা ক'ৰবাত 500তকৈ বেছি আৰু ক'ৰবাত 10,000তকৈ বেছি বা কম অৰুণোদয় আঁচনি পাব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বৈঠকত অৰ্থাৎ মিটিঙত কি ভাল খবৰ আনিলে বা কি মন্তব্য কৰিছে শুনক। অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব। প্ৰথম হ'ল 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী, অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত ক'ৰবাত 500 বেছি, ক'ৰবাত 500 কম, অলমষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম। আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে
যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ চিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম। কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম। দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম, কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব। গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি 17 লাখ পৰিয়ালক, 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম। অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব।